নমস্কাৰ আপুনি চাই আছে CT18 মই জয়ন্ত মাধৱ গোস্বামী কৰিমগঞ্জত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নিৰ্বাচনী ৰণসিঙা কৰিমগঞ্জ চহৰৰ ভাটগ্ৰামত নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এই জনসভাত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে বহু কেইগৰাকী মন্ত্ৰী বিধায়কে বিজেপিৰ 14 জন আৰু অগপৰ এজন প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মোদীৰ সভাত সমবেত হাজাৰ হাজাৰ লোক বৰাক উপত্যকাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পুনৰ ৰণসিঙা 2021 বিধানসভা নিৰ্বাচনৰ প্ৰাক্ষণত সঘনাই অসমলৈ আহিছে বৰাক ব্ৰহ্মপুত্ৰলৈ আহিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বৰাক উপত্যকাৰ 15খন আসনৰ প্ৰায় 15 গৰাকী প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ অভিযান চলাইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিজেপিৰ 14 জন মিত্ৰদল অগপৰ এগৰাকী মুঠ 15 গৰাকী প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কৰিমগঞ্জৰ ভাটগ্ৰামত বিশাল নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে এই জনসভাত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে বহু মন্ত্ৰী বিধায়কে মোদীৰ সভাত সমবেত হাজাৰ হাজাৰ লোক আৰু এই জনসভাত জনতাক সম্বোধন কৰি কংগ্ৰেছকো ক্ষুদ্ধাৰ সমালোচনা কৰে প্ৰধানমন্ত্ৰী মোদীয়ে এবং বরাকবাসী জনসাধারণ সব ভালো আছেন আগন্তুক দল উৎসব উপলক্ষে समस्त बराकवासीদের জানাচ্ছি আন্তরিক শুভেচ্ছা তার সঙ্গে আগামী বাংলা নববর্ষের অনেক শুভকামনা बराक वैली ने कचार केसरी सनत दास उल्लासकर दत्ता द्वारका प्रसाद तिवारी अरुण कुमार चंदा इंदु प्रभा देवी संबोधन फोंगलोसा ऐसे अनेक महान व्यक्तित्व यहां पर उद्योग धंधे पनपने नहीं दिए फिर यहां जितना सिंचाई के लिए काम होना चाहिए था वो भी नहीं हुआ जिन्होंने असम को भारत को विदेशी आक्रांताओं से बचाने में अहम भूमिका निभाई है आज जब देश आजादी का अमृत महोत्सव मना रहा है तो वीर लचित बोरफुकन से लेकर नेताजी सुभाष चंद्र बोस तक हर देशवासी अपने राष्ट्र निर्माताओं को नमन कर रहा है बहनों भाइयों ये सुखद संयोगी है कि आज असम में अपनी चुनावी सभाओं का आरंभ मैं बराक वैली के द्वार से गेटवे से कर रहा हूं बराक वैली सिर्फ असम में एंट्री का ही गेटवे नहीं है बल्कि असम में बीजेपी की डबल इंजन सरकार का भी गेटवे है বৰপেটাৰ চেঙা সমষ্টিত অঘটন চেঙা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী শুকুৰ আলী আহমেদৰ ৰেলীত অঘটন দলীয় সমৰ্থকে ভাঙি লণ্ডভণ্ড কৰিলে শুকুৰ আলী আহমেদৰ বাহন আজি চেঙা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী শুকুৰ আলী আহমেদে বৰপেটাত মনোনয়ন পত্ৰ দাখিল কৰাৰ কথা আছিল গুৱাহাটীৰ পৰা চেঙাত উপস্থিত হৈ সমদল কৰি আহি থকা অৱস্থাতে হিলা গাঁৱৰ সমীপত সমদলত ভাগ লোৱা একাংশ যুৱকে উত্তেজিত হৈ শুকুৰ আলী আহমেদৰ গাড়ীত আক্ৰমণ কৰে বাইকত তেল ভৰোৱা কুপনক লৈ দলীয় কৰ্মী সমৰ্থকৰ মাজত অসন্তোষৰ সৃষ্টি হৈছিল বৰপেটাৰ চেঙা সমষ্টিত এই অঘটন সংঘটিত হয় চেঙা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী শুকুৰ আলী আহমেদৰ ৰেলীত
এই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় দলীয় সমৰ্থকে এনেদৰে ভাঙি লণ্ডভণ্ড কৰিলে শুকুৰ আলী আহমেদৰ বাহন আমি জনাইছো আজি চেঙা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী শুকুৰ আলী আহমেদে বৰপেটাত মনোনয়ন পত্ৰ দাখিল কৰাৰ কথা আছিল দলীয় সমৰ্থকে কৰা উদ্ভণ্ডালিৰ বাবে মনোনয়ন দাখিল কৰা নহল শুকুৰ আলী আহমেদৰ গুৱাহাটীৰ পৰা চেঙাত উপস্থিত হৈ সমদল কৰি আহি থকা অৱস্থাত শিলা গাঁৱৰ সমীপত সমদলত ভাগ লোৱা একাংশ যুৱকে হঠাৎ উত্তেজিত হৈ শুকুৰ আলী আহমেদৰ বাহনত আক্ৰমণ চলায় বাইকত তেল ভৰোৱা কুপনক লৈ দলীয় কৰ্মী সমৰ্থকৰ মাজত অসন্তুষ্টিৰ সৃষ্টি হৈছিল শুকুৰ আলী আহমেদৰ ওপৰত হোৱা নাই কোনো আক্ৰমণ অৱশ্যে শুকুৰ আলী আহমেদে ওচৰৰে এঘৰ লোকৰ ঘৰত সোমাই আশ্ৰয় গ্ৰহণ কৰে ইপিনে আজি মনোনয়ন দাখিলত ব্যৰ্থ হলেও কাইলৈ মনোনয়ন পত্ৰ দাখিল কৰিব চেঙাৰ কংগ্ৰেছ প্ৰাৰ্থী শুকুৰ আলী আহমেদে তেল ভৰোৱা কুপনক লৈ হঠাৎ উত্তেজিত হৈ পৰে একাংশ সমৰ্থক আৰু একাংশ সমৰ্থকে হঠাৎ উত্তেজিত হৈ শুকুৰ আলী আহমেদৰ বাহনত আক্ৰমণ চলায় অৱশ্যে কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে ওচৰৰে সমীপৰে ঘৰত গৈ আশ্ৰয় গ্ৰহণ কৰে কংগ্ৰেছ প্ৰাৰ্থীগৰাকীৰ ওপৰত অৱশ্যে কোনো ধৰণৰ আক্ৰমণ হোৱা নাই কিন্তু কংগ্ৰেছ প্ৰাৰ্থীগৰাকীৰ বাহনত এনেদৰে হঠাৎ আক্ৰমণ চলাই একাংশ উত্তেজিত সমৰ্থকে ভাঙি লণ্ডভণ্ড কৰিলে শুকুৰ আলী আহমেদৰ বাহন গুৱাহাটীৰ পৰা চেঙাত উপস্থিত হোৱাৰ সময়তেই এই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় বহু সংখ্যক সমৰ্থকক লগত লৈ মনোনয়ন পত্ৰ দাখিল কৰিবলৈ যোৱাৰ মুহূৰ্তত ৰেলীত এই অঘটন সংঘটিত হয় শুকুৰ আলী আহমেদৰ এই ৰেলী হঠাৎ উত্তপ্ত হৈ উঠে ৰেলী আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা চলায় বহু সময় ধৰি উত্তেজনা অব্যাহত থাকে ভাঙি লণ্ডভণ্ড কৰিলে এইসকল উত্তেজিত সমৰ্থকে প্ৰাৰ্থী শুকুৰ আলী আহমেদৰ বাহন আজি মনোনয়ন পত্ৰ দাখিলত ব্যৰ্থ হল শুকুৰ আলী আহমেদ এই উত্তপ্ত পৰিস্থিতিৰ বাবে আৰু কাইলৈ তেওঁ দাখিল কৰিব মনোনয়ন পত্ৰ কাইলৈ অৰ্থাৎ 19 মাৰ্চ হৈছে অন্তিম পৰ্যায়ৰ নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন আৰু আজিৰ দিনটোত এনেদৰে উত্তপ্ত হৈ উঠিল শুকুৰ আলী আহমেদৰ ৰেলী মনোনয়ন পত্ৰ দাখিল কৰিবলৈ যোৱাৰ মুহূৰ্তত এনে এক উত্তপ্ত অনাকাংক্ষিত পৰিস্থিতিৰ সন্মুখীন হল প্ৰাৰ্থীগৰাকী আমি দেখুৱাইছো আক্ৰমণৰ এই দৃশ্য এক্সক্লুচিভ ভিজুৱেলছ চেঙা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী হৈছে শুকুৰ আলী গুৱাহাটীৰ পৰা তেওঁ আজি চেঙাত উপস্থিত হৈছিল আৰু তাৰ পিছতে অগ্ৰসৰ হৈছিল মনোনয়ন পত্ৰ দাখিল কৰিবলৈ বৃহৎ সমদলেৰে বৃহৎ ৰেলীৰে অগ্ৰসৰ হৈছিল মনোনয়ন পত্ৰ দাখিল কৰিবলৈ কিন্তু তেল ভৰোৱাক লৈ এই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় তেল ভৰোৱা কুপনক কেন্দ্ৰ কৰি একাংশ সমৰ্থক হঠাৎ উত্তেজিত হৈ পৰে আৰু তাৰ পিছতে ক্ষোভ খঙৰ বহিঃপ্ৰকাশ ঘটালে শুকুৰ আলী আহমেদৰ বাহনৰ ওপৰত একাংশ উত্তেজিত সমৰ্থকে হাতে হাতে লাঠি লৈ এফালৰ পৰা আক্ৰমণ কৰি গ'ল শুকুৰ আলী আহমেদৰ বাহনৰ ওপৰত ভাঙি লণ্ডভণ্ড কৰিলে শুকুৰ আলী আহমেদৰ বাহনখন কথম্পি সমীপৰ ঘৰত গৈ আশ্ৰয় গ্ৰহণ কৰে শুকুৰ আলী আহমেদে আৰু এই উত্তপ্ত পৰিস্থিতিৰ বাবেই আজি মনোনয়ন পত্ৰ দাখিলত ব্যৰ্থ হল শুকুৰ আলী আহমেদ আৰু কাইলৈ চেঙা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে দাখিল কৰিব মনোনয়ন পত্ৰ বহু সময় ধৰি অব্যাহত থাকে এই উত্তেজনা নাই এইটো কোনো অপ্ৰীতিকৰ ঘটনা নহয় আমাৰ দলৰ মাজতেই ৰেলীৰ মানুহখিনি যাই আছিলে এই দলঙৰ সিফালে অলপ তেওঁলোকৰ কিবা কুপন চুপনৰ হ'ল ৰেলীটো বন্ধ হৈ গ'ল সেইটো লৈ আৰু এটা ভুল বুজাবুজি নাই নমিনেশ্যন কালি দিম আজি ৰেলী আছিলে নমিনেশ্যন কালি দিম নাই দুৰ্ভাগ্য নহয় এইটো আমাৰ দলৰ মাজত এইবিলাক হৈ থাকে ইমান মানুহ হৈছে কণ্ট্ৰল কৰা টান হৈ গৈছে ৰাজ্যৰ দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ মনোনয়ন দাখিল আমিনগাঁৱত 3 প্ৰাৰ্থী আজি দাখিল কৰে মনোনয়ন পলাকবাৰী সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী হেমাংগ ঠাকুৰীয়াই মিৰ্জাৰ নিজেশ্বৰী মন্দিৰত সেৱা লৈ যাত্ৰা কৰে মনোনয়ন দাখিললৈ ঠাকুৰীয়াক সংগ দিয়ে গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইন উজাই
ৰাজ্যৰ দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ মনোনয়ন দাখিল আমিনগড় 3 প্ৰাৰ্থীয়ে দাখিল কৰে মনোনয়ন পলাশবাৰী সমষ্টিৰ বিজেপি প্ৰাৰ্থী হেমাংগ ঠাকুৰীয়াই মিৰ্জাৰ নিজেশ্বৰী মন্দিৰত সেৱালৈ যাত্ৰা কৰে মনোনয়ন দাখিললৈ ঠাকুৰীয়াক সং দিয়ে গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইনুজাই পলাশবাৰী সমষ্টিত এজেপি প্ৰাৰ্থী পংকজ লোচনে দাখিল কৰে মনোনয়ন হাজো সমষ্টিত এজেপি প্ৰাৰ্থী দৌলু আহমেদে দাখিল কৰে মনোনয়ন দৌলু আহমেদক সং দিয়ে লুৰিণজ্যোতি গগৈয়ে এইটো উৎসাহ হাজো ৰাইজ ওলাইছে অসমত জাতীয়তাবাদৰ চৰকাৰ হ'ব সকলোৱে আশীৰ্বাদ দিছে আৰু হাজো সমষ্টিৰ ৰাইজে ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছে যে জাতীয় পৰিষদৰ প্ৰাৰ্থী দুলু আহমেদক বিপুল ভোটৰ ব্যৱধানত জয়লাভ কৰি অসম বিধানসভাৰ মজিয়ালৈ পঠাব কাৰণ বিগত সময়ছোৱাত কংগ্ৰেছেই হওক বিজেপি বিধায়কেই হওক ইয়াত যে কোনো উন্নয়ন সকলোৱে গম পাইছে জালুকবাৰী সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ৰমেন বৰঠাকুৰে দাখিল কৰে মনোনয়ন মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে যুঁজ দিব ৰমেন বৰঠাকুৰে লগতে বৃহৎ পৰিমাণৰ ভোটৰ ব্যৱধানত জয়ী হ'ব বুলি দাবী কৰে বৰঠাকুৰে পশ্চিম গুৱাহাটী সমষ্টিৰ বিজেপি এজিপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ৰমেন নাৰায়ণ কলিতাৰ মনোনয়ন দাখিল কংগ্ৰেছ প্ৰাৰ্থী মীৰা বৰঠাকুৰ কোনো ফেক্টৰী নহয় বুলি দাবী বঙাইগাঁও সমষ্টিত অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী দীপু চৌধুৰীৰ মনোনয়ন দাখিল মন্ত্ৰী ফণীভূষণ চৌধুৰী একালৰ ঘনিষ্ঠ দীপু চৌধুৰীয়ে এইবাৰ অসম জাতীয় পৰিষদৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে মন্ত্ৰী ফণীভূষণ চৌধুৰীৰ পৰাজয় নিশ্চিত বুলি দাবী কৰে দীপু চৌধুৰীয়ে বঙাইগাঁও সমষ্টিৰ বাকী যেনেধৰণৰ যুৱক যুৱতী আই মাই সত্ৰসকলক যেনেকৈ উৎসাহ দেখিছে সেইটোৱে প্ৰমাণ কৰে যে অহা 6 তাৰিখে হ'বলগীয়া নিৰ্বাচনত আমি জয়ী হোৱাটো নিশ্চিত যোৱা 5টা বছৰ ধৰি তেখেতৰ লগত আমি অলপ দূৰত্ব বজাই ৰাখিছোঁ এইকাৰণে তেখেতে আজি কিছু দিনৰ পৰা কিছু বছৰৰ পৰা অগপ দলত বঙাইগাঁও সমষ্টি বা বঙাইগাঁও জিলাখনত দলৰ কোনো গণতান্ত্ৰিক প্ৰক্ৰিয়া ব্যৱস্থা একেবাৰে নাই ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট 58 নম্বৰ তামুলপুৰ বিধানসভা সমষ্টিত ইউপিপিএল দলৰ প্ৰাৰ্থী লেহুৰাম বড়োৰ নাম ঘোষণা কৰাৰ লগে লগে তামুলপুৰ ইউপিপিএল শিবিৰত আনন্দৰ বন্যা ইউপিপিএল দলৰ দলীয় কৰ্মকৰ্তাই গামোচা আৰনাই আদিৰে আদৰণি জনালে লেহুৰাম বড়োক ৰাজ্যৰ দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ মনোনয়ন দাখিল আমিনগড় 3 প্ৰাৰ্থীয়ে দাখিল কৰে মনোনয়ন পলাশবাৰী সমষ্টিৰ বিজেপি প্ৰাৰ্থী হেমাংগ ঠাকুৰীয়াই মিৰ্জাৰ নিজেশ্বৰী মন্দিৰত সেৱালৈ যাত্ৰা কৰে মনোনয়ন দাখিললৈ ঠাকুৰীয়াক সং দিয়ে গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইনুজাই পলাশবাৰী সমষ্টিত এজেপি প্ৰাৰ্থী পংকজ লোচনে দাখিল কৰে মনোনয়ন হাজো সমষ্টিত এজেপি প্ৰাৰ্থী চাপাগুৰি সমষ্টিৰ ইউপিপিএলৰ প্ৰাৰ্থী ইউজি ব্ৰহ্ম এজন পৰাজিত নেতা সমষ্টিটোৰ এগৰাকী চালানী নেতা ইউজি ব্ৰহ্ম বড়োভূমিত ইউপিপিএলৰ প্ৰাৰ্থী তালিকা প্ৰকাশ কৰাৰ পাছতে এনেদৰে সমালোচনাৰ সন্মুখীন হ'ল ইউজি ব্ৰহ্ম চাপাগুৰি ৰাজ্যত উপযুক্ত নেতাৰ তেনেকুৱা অভাৱ হোৱা নাই য'ত নেকি কোকৰাঝাৰৰ পৰা আহি পেলাই প্ৰতিনিধিত্ব কৰিব ওলাইছে বহু জল্পনা কল্পনাৰ অন্তত বড়োভূমিত ইউপিপিএলে প্ৰকাশ কৰিলে প্ৰাৰ্থী তালিকা প্ৰকাশ কৰাৰ পাছতে বড়োভূমিত আনন্দৰ ঢল ইউপিপিএলৰ শিবিৰত গৈছে আনন্দৰ বন্যা তামুলপুৰ বিধানসভা সমষ্টিত ইউপিপিএলৰ প্ৰাৰ্থী লোহাৰাম বড়োক ব্যাপক আদৰণি দলীয় কৰ্মকৰ্তাই গামোচা আৰনাই আদিৰে আদৰণি জনায় লোহাৰাম বড়ো তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এগৰাকী ইংৰাজী বিষয়ৰ বিষয় শিক্ষক আছিল এগৰাকী বিশিষ্ট সাংস্কৃতিক কৰ্মী হিচাপে পৰিচিত বড়ো প্ৰাৰ্থিত্ব লাভৰ পাছতে লোহাৰাম বড়োৱে কয় এনেদৰে প্ৰাৰ্থিত্ব লাভ কৰে ভাল লাগিছে এইটো আমাৰ বিটিআৰৰ যিজন মুখ্য প্ৰমোদ বড়ো তেওঁৰ খুব ইচ্ছা আছিলে মই ৰাজনীতিত প্ৰথম আহিছোঁ সম্পৰ্কিত ব্যক্তিবিলাকৰ লগত মই যোগাযোগ কৰিব লাগিব অসুবিধা পালে ৰাইজক সুধিব লাগিব গতিকে ৰাইজৰ প্ৰতিনিধি সঁচাকৈ হোৱাকৈ মই চেষ্টা কৰিম বুলি ভাবিছোঁ আনহাতে চাপাগুৰি সমষ্টিত বিপিএফৰ হিতেশ বসুমতাৰীয়ে প্ৰাৰ্থিত্ব লাভ কৰাৰ পাছতেই উৎফুল্লিত সমষ্টিবাসী দলৰ সভাপতি হাগ্ৰামা মহিলাৰীক ধন্যবাদ জ্ঞাপন হিতেশ বসুমতাৰীৰ সমষ্টিটোৰ ইউপিপিএলৰ প্ৰাৰ্থী ইউজি ব্ৰহ্মক চালানী নেতা আখ্যাৰে সমালোচনা হিতেশ বসুমতাৰীৰ
যিমানবোৰ নিৰ্বাচন গ'ল বিধানসভাৰ যি প্ৰাৰ্থীয়ে মানে হাৰিলে আৰু প্ৰতিটো নিৰ্বাচনত অংশগ্ৰহণ কৰি আহিছে উৰ্খাগৰা ব্ৰহ্ম ডাঙৰীয়া ৰাইজে এখেতক ৰাজনৈতিকভাৱে বিচাৰিছে নিবিচাৰিছে হয়তো সেই দিনতে আমি সকলোৱে গম পাইছোঁ এবাৰো আজিলৈকে জিকাৰ মুখ দেখা নাই মুছলপুৰৰ পৰা মনোহৰ ৰাজবংশীৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট নেটৱৰ্ক 18ৰ বিশেষ অনুষ্ঠান বাইজু সিয়ং জিনিয়াছত এইবাৰ আপোনালোকে লগ পাব অনন্য প্ৰতিভাৰ অধিকাৰী আন্থিক যিগৰাকী আন্থিৰ সময়ক সুৰীয়া কৰি তোলাৰ অকল্পনীয় ক্ষমতা আছে 20 মাৰ্চৰ সন্ধিয়া 7:20 নিউজ 18 অসম নৰ্থ ইষ্টত উপভোগ কৰক এই বিশেষ অনুষ্ঠান ये है यंग जीनियस जिसमें वक्त को सुरीला बनाने की अद्भुत ताकत है ये है यंग जीनियस जिसने 6 साल की उम्र से सबसे मुश्किल वाद्यों में एक वायलिन सीखने की जिद ठान ली ये है यंग जीनियस जो प्रोग्रेसिव म्यूजिशियंस के अंतर्राष्ट्रीय पियानो वायलिन और गिटार कंपटीशन में भाग लेने और सिल्वर जीतने वाली अकेली हिंदुस्तानी है जो न्यूयॉर्क के मशहूर कार्नेगी हॉल में वायलिन बजाने जा रही है तो दुनिया के उस मंच पर छाने वाली सबसे छोटी भारतीय होगी नेटवर्क 18 पर एक अनोखा शो दंग करने वाली वायलिन वादक गोवा की एनसीआर रियोस के साथ जिसके प्राण उसके वायलिन में बसते हैं और जिसके गुरु के अलावा किसी को वायलिन छूने का अधिकार नहीं ये वायलिन मैं जरा होल्ड करके देख सकता हूं? प्लीज मैं आपका वायलिन नहीं टच कर सकता क्यों सॉरी जिसने लंदन के प्रतिष्ठित ट्रिनिटी म्यूजिक कॉलेज का लेवल 4 डिप्लोमा पूरा किया जो वेस्टर्न क्लासिकल स्टाइल में वायलिन बजाने वाली सबसे छोटी भारतीय है आ रही है ये यंग जीनियस সিটি 18ত আমি খবৰৰ ধাৰা অব্যাহত ৰাখিম তাৰ পূৰ্বে লৈছো এটি বাণিজ্যিক বিৰতি স্ট্রং মানে জানেনে মাইথন স্ট্রং মানে মাইথন নির্মাণৰ মানদণ্ড তিনিচুকীয়াত সঞ্জয় কিষাণৰ ব্যতিক্ৰমী প্ৰচাৰ গীত গাই বাগানে বাগানে প্ৰচাৰ চলাইছে কিষাণে তিনিচুকীয়াৰ কেহেং বাগিচাৰ ভোটাৰক আকৰ্ষণৰ চেষ্টা চলাইছে সঞ্জয় কিষাণে তিনিচুকীয়াত তুংগত প্ৰচাৰ অভিযান কি বলিব ব্ৰিটিছেৰ কথা ওহ কহিলে গো লাগে বেথা গো অতুর চালান করিল আসামে রেলগাড়ি গো চলে গনে গনে মধুর চালান করিল আসামে রেলগাড়ি গো চলে ঘনে ঘনে প্ৰচাৰত ব্যস্ত মন্ত্ৰী সঞ্জয় কিষাণ 27 মাৰ্চত বিধানসভা নিৰ্বাচন আৰু এই নিৰ্বাচনকে লৈ সকলোৰে মাজত দেখা গৈছে আনন্দ উল্লাস আৰু ব্যস্ততা আৰু ক'ব লাগিব যে প্ৰতিটো দলৰে প্ৰতিটো প্ৰাৰ্থীয়ে ইতিমধ্যে ভোটাৰক আকৰ্ষণ কৰিবলৈ বিভিন্ন প্ৰথা অৱলম্বন কৰিছে শুই উঠিয়েই পুৱাৰ পৰাই তিনিচুকীয়াৰ প্ৰাৰ্থী সঞ্জয় কিষাণ ব্যস্ত হৈ পৰে নিৰ্বাচনী প্ৰচাৰ কাৰ্যসূচী এইকেইদিন আৰু অলপ বেছি ব্যস্ত হ'বলগীয়া হৈছে ৰাতিপুৱা 5টা বজাতে উঠি মানে সাজু হ'ব লাগে আমাৰ প্ৰায় 260টা মান বুথ আছে আৰু এই প্ৰত্যেকটো বুথৰ পৰা আমি প্ৰায় 200ৰ পৰা আমি 250লৈকে এটা এটা বুথৰ পৰা মানুহ লৈ যোৱাৰ বাবে আমি কালি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ বাগিচাৰ শ্ৰমিকসকলৰ মন জয় কৰিবলৈ মুখেৰে আওৰাই বাগানীয়া গীত হাৰে 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 হায় না কহিলে গো প্রাণ যায় মধুর চালান করিল আসামে রেলগাড়ি গো চলে ঘনে ঘনে এইবাৰ মন্ত্ৰী সঞ্জয় কিষাণৰ বিপক্ষে প্ৰাৰ্থিত্ব আগবঢ়াব মহাজোঁটৰ হৈ আৰজেডি দলে
আনহাতে অসম জাতীয় পৰিষদৰ জামছেৰ সিঙেও শক্তিশালী প্ৰত্যাহ্বান জনোৱাৰ সম্ভাৱনা সঞ্জয় কিষাণক। পিছে সকলো প্ৰকাৰৰ প্ৰত্যাহ্বান গ্ৰহণৰ বাবে সাজু হেনো সঞ্জয় কিষাণ। তেওঁ ৰাজনৈতিক লাভালাভৰ বাবে আমাৰ তিনিচুকীয়ালৈ আহি তেওঁ ৰাজনীতি খেলিব বিচাৰিছে আৰু এইজন মানুহ কোনোদিনেই তিনিচুকীয়াবাসীৰ সুখে দুখে এবাৰ খবৰ ল'বৰ কাৰণে তেওঁক কোনোৱে দেখা নাই। ইতিমধ্যে মানুহে সিদ্ধান্ত গ্ৰহণ কৰিছে, প্ৰত্যেক জেগাতে আমাক কৈছে যে আমি এইবাৰ 50,000তকৈ অধিক ব্যৱধানৰ ভোটত আমি আচলতে তিনিচুকীয়া বিধানসভাটো আমি জিকি পেলাই আমি আগবাঢ়ি যাম। তিনিচুকীয়াৰ পৰা অপাসনা বৰুৱা গোস্বামী, নিউজ 18 অসম নৰ্থ ইষ্ট। আৰু নিৰ্বাচনৰ দিন চমু চাপি অহা মানে এতিয়া ব্যস্ততা অধিক বৃদ্ধি পাইছে ৰাজনৈতিক নেতাৰ। দলীয় প্ৰাৰ্থিত্ব তালিকাৰ লগত লাগি থাকোঁতেই অধিক সময় পাৰ হ'ল কংগ্ৰেছৰ আৰু এতিয়া খৰখেদাকৈ নিৰ্বাচনী প্ৰচাৰ চলোৱাত ব্যস্ত হৈছে কংগ্ৰেছ নেতৃত্ব। ৰাজ্যত বলিছে গৰম নিৰ্বাচনী বতাহ। মাৰ্ঘেৰিটাত প্ৰদ্যুৎ বৰদলৈৰ প্ৰচাৰ সভা। মাৰ্ঘেৰিটা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী মনোৰঞ্জন বৰগোহাঁইৰ হৈ জাগুনত প্ৰচাৰ চলাই কংগ্ৰেছৰ ষ্টাৰ কেম্পেইনাৰ প্ৰদ্যুৎ বৰদলৈ। সন্মানেৰে সৈতে স্বীকৃতি দি প্ৰত্যেকগৰাকী গৃহিণীক প্ৰতি মাহে কংগ্ৰেছ চৰকাৰে 2000 টকাকৈ তেওঁক মাননি দিব আৰু সেইটো হ'ব আমাৰ 75 গেৰাণ্টি। স্বাভাৱিকতে বৰদলৈ লক্ষ্য হৈ পৰে বিজেপি চৰকাৰৰ ব্যৰ্থতা। যেতিয়া বানপানী হয়, যেতিয়া আমাৰ দধিয়া লাইকাৰ, যেতিয়া আমাৰ খিলঞ্জীয়া মানুহবিলাকক এই মোদী আমাৰ সৰ্বানন্দ সোণোৱালৰ চৰকাৰী পুলিচে যেতিয়া তেওঁলোকক এভিকশ্যন কৰে, যেতিয়া তেওঁলোকৰ আলায়াথনি নোহোৱা হয়, তেতিয়া কিন্তু তেওঁলোকৰ খবৰ ল'বলৈ সময় নাই। গতিকে এইটোৱেই হ'ল তেওঁলোকৰ স্বভাৱ। ধেমাজিত কংগ্ৰেছ মহাজোঁটৰ প্ৰাৰ্থী শৈলেন সোণোৱালৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলে। ধেমাজি সমষ্টি পুনৰ উদ্ধাৰৰ বাবে হাই প্ৰফাইল তাৰকা প্ৰচাৰকৰ জৰিয়তে ভোটাৰ ৰাইজক আকৃষ্ট কৰাৰ প্ৰয়াস কৰিছে কংগ্ৰেছ মহাজোঁটে। आसाम में सर्वानंद और सिंडिकेट को आनंद, सुपारी सिंडिकेट को आनंद, गिट्टी सिंडिकेट को आनंद, मछली सिंडिकेट को आनंद। क्या ऐसे धोखेबाज लोगों की सरकार बनाएंगे जो उन्होंने कहा था भाई और बहनों सबके खाते में 15 लाख रुपया आएंगे। ইফালে বিটিচিত নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ আগমুহূৰ্তত এইবাৰ মহাজোঁটৰ চৰকাৰ হোৱাটো নিশ্চিত বুলি মন্তব্য কৰিলে এপিচিচিৰ মুখপাত্ৰ অপূৰ্ব ভট্টাচাৰ্যই। আমি নিশ্চিত যে এইবাৰ কংগ্ৰেছ মহাজোঁটৰ নেতৃত্বত অসমত পৰৱৰ্তী চৰকাৰ গঠন হ'ব। আপোনালোকে এজন গতিশীল, যোগ্য, দক্ষ আৰু দায়বদ্ধতা সম্পন্ন মুখ্যমন্ত্ৰী পাব। ধেমাজিৰ পৰা মন বিকাশ বৰগোহাঁইৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আত্মনিৰ্ভৰশীলতাৰ দিশত আগবাঢ়িবলৈ ভাৰতীয়ৰ এক স্বাভাৱিক ক্ষমতা আছে আৰু ইয়াৰে পোনপটীয়া সম্পৰ্ক স্থাপন হয় আত্মসন্মান আৰু স্বাৱলম্বনেৰে। নেটৱৰ্ক 18ৰ উদ্যোগত স্বাভিমান ভাৰত প্ৰেজেণ্টেড বাই ITCয়ে দেশৰ ভিন্ন কোণৰ পৰা এনে কিছু কাহিনী আপোনালোকলৈ আগবঢ়াইছে আৰু এই কাহিনী হৈছে বেংগালুৰুৰ হাৰিকিলৰ, যিয়ে কম দামত উন্নতমানৰ সামগ্ৰী নিৰ্মাণ কৰি আহিছে। इरिलिक एक मेडिकल टेक्नोलॉजी स्टार्टअप है जो भारत के सिलिकॉन वैली बेंगलुरु में स्थित है। यह रेडिएशन के बिना मिनिमली इन्वेसिव टेक्नोलॉजीज और डिजीज स्क्रीनिंग पर ध्यान देते हुए ग्राउंड ब्रेकिंग हेल्थ केयर टेक सॉल्यूशंस देता है। One of our co-founders, who is a radiologist, he is seeing a lot of patients come with lymphedema. Now, the reason for lymphedema, essentially he said is around patients getting treated for cancer. But there is no easy way to determine, what is the exact problem in this, scenario. Looking from that perspective, we figured out a new modality is needed, which we call it fluorescence imaging. So from that path, we went ahead and built a product around fluorescence imaging. इरिलिक ने एक रेडिएशन मुक्त कैंसर केयर प्रोडक्ट विकसित किया है। एक इंफ्रारेड डिवाइस जो कुछ सेकंड के भीतर शरीर के अंगों को स्कैन कर सकता है और लिम्फ नोड्स की किसी भी असामान्य वृद्धि का पता लगाता है। हालांकि बाजार में US और जापान में बने हुए सामान डिवाइस मौजूद है।
पर ये भारतीय डिवाइस ज्यादा किफायती, सटीक और उपयोग में आसान है। हेल्थ केयर की दुनिया में विश्व स्तर की तकनीक के सहारे और अपने स्वाभिमानी तरीकों से इरिलिक अपना सिक्का जमा रहा है।